নমস্কাৰ শিক্ষাগুৰুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। 20 জানুৱাৰী তাৰিখে স্কুল নিউট্ৰিশ্যন গাৰ্ডেন, যাক আমি সহজতে বিদ্যালয় আমাৰ পাচলি বাগিচা বুলি জানো, এই বিদ্যালয়ত পাচলি বাগিচা PM পোষণৰ অধীনত স্থাপন কৰা সম্পৰ্কে এক গুৰুত্বপূৰ্ণ লেটাৰ প্ৰকাশ পাইছে আৰু লেটাৰটো প্ৰতিখন জিলালৈ আহিছে আৰু ইয়াতে লিখিছে যে এই লেটাৰটোত উল্লেখ কৰিছে যে স্কুল নিউট্ৰিশ্যন গাৰ্ডেনৰ তৈয়াৰ কৰিবৰ কাৰণে কিছু টুলছ কিনিবৰ কাৰণে আমাৰ বিদ্যালয়সমূহত এটি পুঁজি ইতিমধ্যে মুকলি কৰি দিয়া হৈছে আৰু বিদ্যালয়সমূহে নিশ্চয় সেই পুঁজি ব্যৱহাৰ কৰি পেলাই ইতিমধ্যে বিদ্যালয়ত সেই টুলছসমূহ কিনিছে, যিখিনি টুলছ ব্যৱহাৰ কৰি পেলাই আমি বিদ্যালয়খনত চব্জি বাগান বা পাচলি বাগিচা স্থাপন কৰিব পাৰোঁ। আৰু তাৰ উপৰঞ্চি হিচাপে বিদ্যালয়সমূহে কনচাৰ্ণ যি ব্লক ডেভেলপমেণ্ট অফিচাৰ্ছ আছে তেওঁলোকৰ লগত কথা বতৰা পাতি তেওঁলোকৰ ওচৰত আবেদন কৰি পেলাই MGNREGA যি আঁচনি, মহাত্মা গান্ধী যি গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনি আছে, সেই আঁচনিৰ অধীনতো পুঁজি মোকলাই ল'ব পাৰে যাতে বিদ্যালয়ত এখন সুন্দৰ পাচলি বাগিচা তৈয়াৰ কৰিব পাৰি। আৰু এই সম্পৰ্কে প্ৰতিখন বিদ্যালয়ে 31 ডিচেম্বৰৰ ভিতৰত যাতে তেওঁলোকৰ বিদ্যালয়ত স্কুল নিউট্ৰিশ্যন গাৰ্ডেন তৈয়াৰ কৰে সেইটো নিশ্চিত কৰিবৰ কাৰণে এই ADC সকলক এই পত্ৰটিৰ জৰিয়তে ৰিকুৱেষ্ট কৰা হৈছে। আৰু ইয়াতে উল্লেখ কৰিছে এটা ছাৰ্ভে হ'ব এতিয়া বৰ্তমান কোনকেইখন বিদ্যালয়ত অলৰেডি আমাৰ কিটচেন নিউট্ৰিশ্যন গাৰ্ডেন আছে আৰু সুন্দৰকৈ তাৰ ফাংচন চলি আছে, অৰ্থাৎ তাৰ পৰা আমাৰ প্ৰডাকশ্যন আহি আছে, যিখিনি প্ৰডাকশ্যন আমি মিড ডে মিল বা PM পোষণ ছাত্ৰ ছাত্ৰীসকলক যোগান ধৰাৰ ক্ষেত্ৰত আমি ব্যৱহাৰ কৰি আছোঁ, অৰ্থাৎ চব্জি আমি আমাৰ ৰন্ধাত ব্যৱহাৰ কৰি আছোঁ। এই সম্পৰ্কে এটা ডিটেইল ৰিপৰ্ট পঠাব লাগিব আৰু সেই ৰিপৰ্টটি 30 জানুৱাৰীৰ ভিতৰত পাবগৈ লাগিব, ষ্টেটলৈ পাব লাগিব। আৰু ৰিপৰ্টটিত কি কথা উল্লেখ থাকিব সেই কথাখিনিও আছে, যে ডিষ্ট্ৰিক্ট নেম থাকিব, কিমানকেইখন বিদ্যালয় PM পোষণৰ আণ্ডাৰত ডিষ্ট্ৰিক্টখনত আছে আৰু কিমানকেইখন বিদ্যালয়ত ইতিমধ্যে SNG অৰ্থাৎ স্কুল নিউট্ৰিশ্যন গাৰ্ডেন আছে আৰু কিমানকেইখন বিদ্যালয়ত স্কুল নিউট্ৰিশ্যন গাৰ্ডেন ছেটিং কৰাটো প্ৰগ্ৰেছত আছে, অৰ্থাৎ কাম চলি আছে আমাৰ বিদ্যালয়ত আমাৰ পাচলি বাগিচা প্ৰস্তুত কৰি থকা হৈছে আৰু কিমানকেইখন বিদ্যালয়ত এতিয়ালৈকে পাচলি বাগিচা প্ৰস্তুত কৰা কাম আৰম্ভ হোৱা নাই। এই এটা ছাৰ্ভে কৰি পেলাই এই ছাৰ্ভেটিৰ ৰিপৰ্ট 30 জানুৱাৰীৰ ভিতৰতে পঠাব লাগিব আৰু বিদ্যালয়সমূহত বাধ্যতামূলকভাৱে এই নিউট্ৰিশ্যন গাৰ্ডেন তৈয়াৰ কৰাৰ কাৰণে সময়সীমা বান্ধিও দিয়া হৈছে এই পত্ৰটিৰ জৰিয়তে। আৰু এই ক্ষেত্ৰত কিছু ফাণ্ড ডিপাৰ্টমেণ্টৰ ফালৰ পৰা মুকলি কৰা হৈছে আৰু কিছু ফাণ্ড আমি পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ BDOসকলৰ লগত কথা পাতি লৈ পেলাই তেওঁলোকৰ সহায় লৈ পেলাইও MGNREGAৰ পৰা আমি সহায় লৈ পেলাইও কাম আগবঢ়াব পাৰিম বুলি পত্ৰটিত উল্লেখ কৰিছে। গতিকে খুবেই এক গুৰুত্বপূৰ্ণ ইনফৰ্মেশ্যন ইয়াতে দিয়া হৈছে যে বিদ্যালয়ত আমাৰ চব্জি বাগান কম্পালচৰি হিচাপে সকলো বিদ্যালয়তে এক সুন্দৰ চব্জি বাগান যাতে হয়, এই ক্ষেত্ৰত স্কুলবিলাকক ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিয়া হৈছে। ধন্যবাদ।